নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল কাজু ইলেক্ট্ৰনিক সলিউশনৰ আনিতি ভিডিঅ'লৈ। তো আজি আমাৰ ইয়ালৈ আহিছে এটা Panasonic কোম্পানীৰ LED টিভি। তো এই টিভিটোত আমাৰ কমপ্লেইন আছিলে কি এইটো মানে মাদাৰবোৰ্ডটো বেয়া হৈছে, শৰ্টিং প্ৰবলেম, গতিকে ইয়াৰে মাদাৰবোৰ্ডটো চেঞ্জ কৰিব লাগিব। তো আপোনালোকে চাব পাৰে ইয়াৰে মাদাৰবোৰ্ডটো এইটো আছিলে, গতিকে ইয়াৰে এইটো আইসি বেয়া হৈ গৈছে, এইটো শৰ্ট হৈছে, গতিকে এই মাদাৰবোৰ্ড খনে আমাৰ চেঞ্জ হবৰ বাবে আপোনালোকে চাব পাৰে ইয়াতে লাগে LVDS কেবল। তো ইয়াৰে এই সেকশনটো বেয়া হোৱাৰ বাবে ইয়াতে আমিটো মানে টিকন বোৰ্ড ইয়াতে ইনবিল্ট আছে, গতিকে আমি ইয়াৰ বাবে ইয়াতে এখন ইউনিভাৰ্সাল বোৰ্ড আমি ইনষ্টল কৰিম। গতিকে তাৰ বাবে আমি এইটো টিকন বোৰ্ড এটা আনিছো। তো আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে, আনবক্সিং ভিডিঅ'ত এইটো টিকন বোৰ্ডটো আনিছিলো। তো ইয়াতে এইটো মেচ কৰি পেলাই লগাই দিছো। এইটো নম্বৰটো চাব পাৰে আপোনালোকে। এইটো মেচ কৰোতে এইটো সাৱধান যে ইয়াৰে নম্বৰটো পেনেলৰ সৈতে মেচ হ'ব লাগিব। এইটো আপোনালোকে দেখিব পাৰিছে, আৰু এইটো আপোনালোকে চাব পাৰে পেনেলৰ নম্বৰ। তো এইটো পেনেলৰ নম্বৰ, গতিকে এইটো আপোনালোকে মেচ কৰি আপোনালোকে চাব পাৰে এইটো সেম হয়। তো এইটো মেচ কৰি পেলাই লগাব, নহলে এইটো ওয়ার্ক নকৰিব। তো ইয়াৰ বাবে এইটো আমি এনেকৈ কানেকশন কৰি লৈছো। এইখন হৈছে এখন মাদাৰবোৰ্ড, আৰু এই মাদাৰবোৰ্ডখন ইয়াতে আমি লগাম। তো এইখন ইনষ্টল কৰিবলৈ আমি ইয়াৰে বেকলাইটৰ পৰা অহা দুডাল ওয়্যাৰৰ এডাল পজিটিভ আৰু নিগেটিভ ওয়্যাৰ কানেক্ট কৰি লৈছো। লৈ পেলাই আমি ইয়াতে এইটো কানেকশন কৰি দিছো। তাৰ পাছত ইয়াৰে LVDS কেবলডাল ইয়াতে আমি লগাই দিছো, আৰু এইটো হৈছে ইয়াৰে বেক পেনেলৰ সুইচ। এইটো মানে তো এইটো স্ট্যান্ড বাই রিলিজ কৰা সুইচ, আৰু এইটো LED আছে ইয়াতে ৰিমোটেও কাম কৰিব। গতিকে তো এইটো এবাৰ আমি চেক কৰি লম। তো এইটো এনেকৈ আমি কানেকশন কৰি লৈছো। তো এতিয়া আমি এইটো এবাৰ চেক কৰিছে। তো আমি এতিয়া স্ট্যান্ড বাই পৰা ৰিলিজ হৈ গল। তো এটা আপোনালোকে চাব পাৰে ইয়াতে আমাৰ বেকলাইট অন হৈ গৈছে। তো এইটো এবাৰ পিকচাৰ আহিছে নে নাই চাই লওঁ। এইটো আপোনালোকে চাব পাৰে এই পিকচাৰ আহি গৈছে। তো এতিয়া আমি এইটো ফিটিং কৰি লম, এইটো কভাৰত ফিটিং কৰি লম, লোৱাৰ পিছত দেখাই আছো। তো বন্ধুসকল আপোনালোকে চাব পাৰে এইটো আমাৰ কানেকশন হৈ গল। এইটো ইয়াতে এখন পাট্টি লগাই দিছো, আৰু এইফালে আমি কানেকশনমো কৰিছো। এইটো লাইটৰ কানেকশনটো আপোনালোকে গমে পাইছে প্ৰথম ভিডিঅ'তে। এইবাৰ আমি ইয়াৰে পেনেলখন যিখন মানে LED মানে অন কৰাৰ বাবে এইটো ইয়াতে লগাই দিছো। এইটো আয়াৰ সেন্সৰটো, এইখন ইয়াৰ সাৰ্কিটখন, আৰু এইটো সুইচটো পুশ সুইচ এনেকৈ। তাৰপিছত এইটো মেইন লিডৰ বাবে এইটো লগাই দিছো ইয়াতে 220 ভোল্টৰ পিন। এইটো ইয়াৰ পৰা ব্লু ওয়্যাৰৰ সৈতে লৈ গৈছো। ইয়াৰে তলফালে আছে এখন টিকন বোৰ্ডখন। তো এইটো আমি এনেকৈ কানেকশন কৰি লৈছো। এতিয়া এইটো আমি ফিটিং কৰি লম। তো এইটো আপোনালোকে চাব পাৰে এইটো আমি কানেকশনমো কৰি পেলাই এইটো ফিটিং কৰি ললো। লোৱাৰ পাছত এইবাৰ আমি চেক কৰি চাম। তো এইটো আপোনালোকে চাব পাৰে এইটো আমাৰ ফিটিং হৈ গল। তো এতিয়া আমি লাইনতো দি দিছো। এইটো আপোনালোকে চাব পাৰে এইটো ইন্ডিকেটৰটো গ্লো হৈ গৈছে। এইটো তাৰ পাছত আমি এইটো স্ট্যান্ড বাই পৰা ৰিলিজ কৰিম। এইটো আপোনালোকে চাব পাৰে ধুনীয়া পিকচাৰ আহিছে। এইটো অকনমান লাইনিং আছে, এইটো আগৰে আছে। এইটো কোনো কথা নাই, এইটো কাস্টমাৰৰ মানে আগতে বেয়া হোৱাতে আগৰে আছে। তো এইটো এবাৰ আমি অফ কৰি অন কৰি দিম। এতিয়া আমি স্ট্যান্ড বাই পৰা ৰিলিজ কৰিম। তো এইটো আপোনালোকে চাব পাৰে এইটো নিপেক্স কোম্পানীৰ বোৰ্ড লগাইছো, গতিকে এইটো নিপেক্স আহি গৈছে। এই টিভিটো পিকচাৰ কোৱালিটি খুব ভাল। এই পেনেলখন আমাৰ LG পেনেল লগোৱা আছে, কিন্তু আমি ইয়াতে ইউনিভাৰ্সাল মাদাৰবোৰ্ড লগাই দিছো ইয়াৰে মাদাৰবোৰ্ডখন জ্বলি যোৱাৰ বাবে।
এইটো আহি গৈছে তো আপোনালোকৰ ঘৰতে এনেকৈ যদি ভিডিঅটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' মই পাই থাকিবলৈ ধন্যবাদ